নমস্কাৰ, মই আলামিন হক। মোৰ ঘৰ বৰপেটাত বাঘবৰত। মোক প্ৰায় ছ'চিয়েল মিডিয়া প্ৰায় সকলে চিনি পায়। মই এতিয়া উপস্থিত আছোঁ, মোৰ পিছফালে দেখিছে বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটেল। এইটো যোৱা কিছুদিন আগত ফখৰুদ্দিন আলী আহমেদ নামৰ সলনি বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটেল বনালে। এতিয়া আজি মই মোৰ নিজৰ কাণৰ ডক্টৰ দেখুৱাবলৈ আহিছিলোঁ। আজি চাব 14/4/2016 তাৰিখ মোৰ নামত এই টিকটটো কটা আছে। ইয়াত লিখা আছে ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল। এতিয়া প্ৰশ্নটো হৈছে, এই যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এদিনৰ ভিতৰত এই নেম প্লেটটো সলনি কৰি ফখৰুদ্দিনৰ পৰা বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটেল বনালে। আজি এমাহ উকলি যোৱাৰ পিছতো কিয় এই ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল ইয়াত লিপিবদ্ধ হৈ আছে? মই ইয়াৰ ষ্টাফক মই ক'লো যে মোক বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটেলৰ টিকট দিয়ক, মই ফখৰুদ্দিন আলী আহমেদৰ নালাগে। তেওঁলোকে মোক উত্তৰ দিছে যে নাই, আমাৰ আগত কাগজসমূহ ষ্টকত আছিলে আৰু সেই কাগজ ষ্টকত থকাৰ ফলত এতিয়া এইবোৰ আমি পেলাই দিব নোৱাৰো কাৰণে আমি এতিয়া ফখৰুদ্দিন আলী আহমেদ লিখিছোঁ। মই বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্ট ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, এই যে আপোনালোকে সাম্প্ৰদায়িকতাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যে আপোনালোকে ক'লে এদিনৰ ভিতৰত যে আপোনালোকে নেম প্লেট সলাই দিলে, নেম প্লেট সলাই দি যে আপোনালোকে নিৰ্বাচন পাৰ কৰিলে, তাৰ পিছতো কিয় আপোনালোকে অফিচিয়েলভাৱে আপোনালোকে এই টিকটত ফখৰুদ্দিন আলী আহমেদৰ ঠাইত বৰপেটা মেডিকেল কলেজ কিয় লিখিব নোৱাৰিলে? আপোনালোকৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ চিকিৎসালয়ৰ ভিতৰত যিসমূহ কৰ্মচাৰীসকল আছে তেওঁলোকৰ আইডেণ্টিটি কাৰ্ডত এতিয়াও কিয় ফখৰুদ্দিন আলী আহমেদ হৈ আছে? মই এই প্ৰশ্নটো উত্থাপন কৰিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। এই যে আপুনি এই কাগজটো আপুনি সলাই লওক, যেনেকৈ ধৰণে বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটেল বনাইছে, ঠিক তেনেকুৱা ধৰণে আপুনি বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটেলৰ নামত এনেকুৱাকৈ টিকট বনাই লওক। এনেকুৱাকৈ ফখৰুদ্দিন আলী আহমেদৰ টিকট আপোনালোকে দিব নালাগে। আপোনালোকে কেৱল সাম্প্ৰদায়িকতাৰে আৰু ধৰ্মৰ নাম লৈ কেৱল হিন্দুসকলক বা একাংশ লোকসকলক আপোনালোকে সন্তুষ্টি কৰাৰ কাৰণে নামনি অসমৰ এনেকুৱা আটাইতকৈ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান, নামনি অসমৰ কেইবাটাও জিলা, বৰপেটা, গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, বানকাছৰ, এই জিলাসমূহৰ পৰা মানুহে হাজাৰ হাজাৰ লোকসকল আহি ইয়াত চিকিৎসা হয়। ইয়াত কোনো হিন্দু মুছলমান চোৱা নাযায়। আৰু আপোনালোকে এদিনৰ ভিতৰতে বৰপেটা নাম কৰ্তন কৰি ফখৰুদ্দিন আলী আহমেদ নাম কৰ্তন কৰি আপোনালোকে বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটেল বনাইছে। আৰু যিজন ফখৰুদ্দিন আলী আহমেদ এই বৰপেটাৰ পৰা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈছিলে, সেই ব্যক্তিজনৰ নাম আপোনালোকে কেৱল মুছলমান থকাৰ কাৰণে আপোনালোকে কাটি দিলে। গতিকে আপোনালোকৰ লাজ নালাগেনে? এতিয়াও যে আপোনালোকে আজি 14/4/2026 চনত এতিয়াও যে আপোনালোকে ফখৰুদ্দিন আলী আহমেদৰ নামত টিকট বিতৰণ কৰি আছে? আপোনালোকৰ লাজ লাগিব লাগিছিল। যিদিনা এইটো বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটেল বনাইছে, সেই দিনাৰ পৰা ইয়াত বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটেল থাকিব লাগিছিল। গতিকে মই বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্ট ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, অতি সোনকালে কালি বা পৰহিৰ ভিতৰত এই নামটো সলনি কৰক। অন্যথাই কিন্তু মই ইয়াৰ বিৰুদ্ধে লিগেল একশ্যন ল'ম। কাৰণ মই এতিয়া বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটেলৰ এজন পেচেণ্ট। মোৰ হাতত আজি কিয় ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াৰ নামত টিকট কিয় থাকিব? গতিকে অনাগত সময় আপোনালোকক দিছোঁ, 2 দিনৰ ভিতৰত আপোনালোকে বৰপেটা মেডিকেল কলেজৰ ফখৰুদ্দিন আলী আহমেদৰ নামত যিমানখিনি প্ৰেছক্ৰিপশ্যন আছে এই নামখিনি আপোনালোকে সলনি কৰক। ধন্যবাদ। এইখিনি মই গোটেই অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আপোনালোকক দেখুৱাব বিচাৰিছোঁ আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেনেকুৱা ধৰণে হিন্দু লোকসকলক সন্তুষ্ট কৰাৰ কাৰণে কেৱল মুছলমান লোকসকলক কেনেকুৱাকৈ সাম্প্ৰদায়িকতাৰ আপোনাৰ ঠাই লৈ নিৰ্বাচনত জিকিব পাৰি, এই কথাটো প্ৰমাণ কৰিলে। আজি নিৰ্বাচন পাৰ হৈ গৈছে, এতিয়াও ফখৰুদ্দিন আলী আহমেদ নামটো আছে, কেৱল বাহিৰতহে বৰপেটা মেডিকেল কলেজ লিখা আছে, বাকী সকলোতে ফখৰুদ্দিন আলী আহমেদ হস্পিটেল লিখা আছে। ষ্টাফৰ আইডেণ্টিটি কাৰ্ডতে হওক, তাৰপিছত ব্লাড টেষ্টৰ পৰা ECG, এক্সৰে, আল্ট্ৰাচাউণ্ড চবতে ফখৰুদ্দিন আলী আহমেদ আছে। গতিকে মই চৰকাৰক দাবী জনাইছোঁ, অতি সোনকালে ফখৰুদ্দিন আলী আহমেদৰ ঠাইত বৰপেটা মেডিকেল কলেজ হ'ব লাগে। ধন্যবাদ।